ছাত্ৰ ছাত্ৰীসকল আমাৰ ক্লাছ 6ৰ 5ৰ এ বাকী আছিল গ্ৰেটাৰ দেন বা লেছ দেন চিনৰ উপযুক্ত চিনেৰে তলৰ খালী বাকচবোৰ পূৰ কৰা। তাৰমানে কৈছে লেছ দেন আৰু গ্ৰেটাৰ দেন চিন দি পেলাই তলৰ খালী বাকচবোৰ আমাৰ পূৰাব লাগে। তো আমাৰ এ নম্বৰটো আছিলে -7 -15। তে মই আগতেই কৈছিলোঁ যে মাইনাছৰ সংখ্যা যিমান সৰু সিমান ডাঙৰ। তে আমি লিখিম -17 গ্ৰেটাৰ দেন -15। তাৰপিছত আছে প্লাছৰ 14 আৰু 0, তাৰমানে প্লাছৰ 14টো ডাঙৰ। তাৰপিছত আছিলে মাইনাছৰ 20 আৰু 0, তাৰমানে আমাৰ এজনে ঋণ, মাইনাছ মানে ঋণ, এজনে ঋণ পোৱাতকৈ আমাৰ হাতত নথকাই ভাল, পইচা নথকাই ভাল, ডাঙৰ এইটো। আমি লিখিছোঁ গ্ৰেটাৰ দেন -20 গ্ৰেটাৰ দেন 0। তাৰপিছত 20 টকা ঋণ থকাতকৈ হাতত 1 টকা থকাটো ভাল। তো লিখিছোঁ আমি গ্ৰেটাৰ দেন, লেছ দেন। আকৌ আছে 120 -100। মই কৈছিলোঁ মাইনাছৰ সংখ্যা যিমান সৰু ইমান ডাঙৰ। তো গ্ৰেটাৰ দেন লেছ দেন 100। তাৰপিছত এইটো হ'ব 0টো লিখিম গ্ৰেটাৰ দেন 3, 0 গ্ৰেটাৰ দেন 3। তাৰপিছত আছে 13 নম্বৰ, তলৰ সংখ্যাবোৰৰ পৰম মান উলিওৱা। পৰম মান ওলাওঁতে আমি মডুলাছ ব্যৱহাৰ কৰিম। মাইনাছ আছে মডুলাছ -100। তো মডুলাছে আমাৰ এই মাইনাছটো কি কৰে, নাইকিয়া কৰি দিয়ে, খাই দিয়ে। আমাৰ হ'ব প্লাছৰ 100। তাৰপিছত আছে 32 প্লাছৰ আছে। তো প্লাছটোৱে মডুলাছ থাকিলে প্লাছটোৱে প্লাছেই হয়, তেনেহ'লে আমি ডাইৰেক্ট লিখিম 30। আকৌ আছে মাইনাছৰ 220, মডুলাছ ব্যৱহাৰ কৰিছোঁ, মডুলাছে আমাৰ মাইনাছটো নাইকিয়া কৰি দিছে, আমাৰ হ'ব ইয়াত হ'ব 220। তাৰপিছত আছিলে 17টো মডুলাছ ব্যৱহাৰ কৰিলে ডাইৰেক্ট হ'ব মডুলাছ ইকুৱেল হ'ল আমাৰ ডাইৰেক্ট 117। তাৰপিছত আছিলে 0 মডুলাছ কৰিলে 0ই ওলাব, মডুলাছ কৰিলে আমাৰ কি ওলাব, 0ই ওলাব। তাৰপিছত আছিলে মডুলাছ 350 ধৰিছোঁ আমি, মডুলাছে মাইনাছ কেঞ্চেল কৰি দিছে, আমাৰ হ'ব 350। 100 আছিলে 125 লিখিছোঁ 125, মডুলাছ ব্যৱহাৰ কৰিলে আমাৰ হ'ব অকল 125। 60 মাইনাছৰ 60 আছিলে, মডুলাছে মাইনাছ কেঞ্চেল কৰিছে, ডাইৰেক্ট 60 ওলাইছে। তাৰপিছত মান উলিওৱা, মডুলাছ এৰ মান ওলাব লাগে দিছে, মানে এটো আমাৰ শূন্যতকৈ ডাঙৰ। যদি এটো শূন্যতকৈ ডাঙৰ হয় তেনেহ'লে মডুলাছ এৰ মান হ'ব, ইয়াত আমি এৰ মানটো 3 ধৰিলোঁ, এৰ মান 3 গ্ৰেটাৰ দেন 0, তাৰমানে আমাৰ 3টো ডাঙৰ, তেনেহ'লে ইয়াৰ মান হ'ব আমাৰ এ। তাৰপিছত আছে যদি এ লেছ দেন 0 হয় তেন্তে মডুলাছ এৰ মান, তো লেছ দেন 0, তাৰমানে ইয়াত 0টো ডাঙৰ বুলি দেখুৱাইছে, তেনেহ'লে হ'ব -এ হ'ব। নম্বৰ কৈছে যে তলৰ উক্তিবোৰৰ সহায়ত উক্তিবোৰ সত্য নে অসত্য লিখা। তো উক্তিবোৰ লিখিব লাগে। আগে কৈছে সংখ্যা ৰেখাত -7 শূন্যৰ সোঁফালে থাকিব। তো মই সংখ্যা ৰেখাত মই আগৰ ভিডিঅ'ত দেখিছিলোঁ, তোমালোকে সংখ্যা ৰেখাত মাইনাছৰ সোঁফালে নাথাকে, বাওঁফালেহে থাকিব, তেনেহ'লে আমি লিখিম অসত্য। তাৰপিছত আছিলে আমাৰ সকলো ঋণাত্মক সংখ্যাই শূন্যতকৈ সৰু। তো ডাইৰেক্ট সত্য, কিতাপ পঢ়িলে নিয়মকেইটা আছে চাবা, মই দেখুৱাই দিছিলোঁ। আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যাটো -1, তো এইটো আমাৰ সত্য। তাৰপিছত আছিলে শূন্য এটা ধনাত্মক অখণ্ড সংখ্যা, এইটো অসত্য, শূন্য কোনো ধনাত্মক অখণ্ড সংখ্যা নহয়। তাৰপিছত আছিলে সকলো ধনাত্মক সংখ্যা শূন্যতকৈ ডাঙৰ নহয়, অসত্য। সকলো ধনাত্মক সংখ্যা, ধনাত্মক মানে কি আছিলে আমাৰ প্লাছৰ সংখ্যা, সকলো ধনাত্মক সংখ্যা শূন্যতকৈ ডাঙৰ নহয়। তাৰপিছত আছিলে 6 নম্বৰ কৈছে মাইনাছে কি কৰি দিম, পূৰণ কৰি দিলে আমাৰ প্লাছ হৈ যাব। ইয়াত দি আছে -13, তেনেহ'লে এইটো হ'ব আমাৰ অসত্য। তাৰপিছত আছে সংখ্যা ৰেখাত সকলো ঋণাত্মক সংখ্যাই শূন্যৰ বাওঁফালে থাকে, সত্য। ঋণাত্মক সংখ্যাবোৰ আমাৰ কি আছে, বাওঁফালে থাকে, শূন্যৰ বাওঁফালে থাকে, তো আমি লিখি দিম এইটো সত্য। তাৰপিছত আছিলে -8 ব্ৰেকেটৰ -8 আৰু মাইনাছে কি হৈ যাব, ইয়াত প্লাছ, যিহেতু প্লাছ হ'ব তেনেহ'লে আমাৰ এইটো সত্য, প্লাছৰ 8 দি আছে, সত্য। আমি এইটো আগতেও পাইছিলোঁ যে গ্ৰেটাৰ দেন এ গ্ৰেটাৰ দেন শূন্য হ'লে এ মডুলাছ গ্ৰেটাৰ দেন এ, এইটো হ'ব আমাৰ অসত্য। তাৰপিছত আছিলে x লেছ দেন 0 হ'লে x মডুলাছ গ্ৰেটাৰ দেন x, তোমাৰ এইটো হ'ব সত্য।
সত্য 16 নম্বৰটো আছে তলত দিয়া বোৰৰ মান উলিওৱা তো চোৱা 16 নম্বৰটো আছিলে মডুলাছ প্লাছ মডুলাছ 7 প্লাছৰ 7 আছে ডাইৰেক্ট কৈছোঁ মডুলাছ আছে প্লাছটো প্লাছেই হ'ব ডাইৰেক্ট আমি লিখিছোঁ 7 তাৰপিছত আছে 17 মডুলাছে মাইনাছ কেঞ্চেল কৰি দিব আমাৰ ডাইৰেক্ট 17 আকৌ আছে 61 মডুলাছে আমাৰ কি মাইনাছ কেঞ্চেল কৰিব ডাইৰেক্ট লিখিলোঁ 61 মডুলাছ আছে মডুলাছে মাইনাছ কেঞ্চেল কৰিব তো ডাইৰেক্ট লিখি দিম আমি 237 তাৰপিছত আছিলে মাইনাছে মাইনাছ হৈ যাব প্লাছ এইটো মাইনাছ মডুলাছে কি কৰিব এই মাইনাছটোক প্লাছ কৰি দিব আৰু এইটো মাইনাছ থাকি যাব তেনেহ'লে হ'ব আমাৰ মাইনাছৰ 35 তাৰপিছত আছিলে 3 লিখিছোঁ আমি প্লাছটো লিখিছোঁ আকৌ এইটো প্লাছে কি কৰিছে মডুলাছে প্লাছটো মাইনাছটো প্লাছ কৰি দিছে তেনেহ'লে প্লাছেই হ'ব প্লাছৰ 2 আমাৰ আনচাৰ হ'ব 5 তাৰপিছত আছিলে মডুলাছ 7 মডুলাছ মাইনাছ 7 মাইনাছটো মডুলাছে প্লাছ কৰিব তাৰপিছত মাইনাছ আছিলে মাইনাছ দিলোঁ আকৌ মডুলাছ আছে তো আহিব প্লাছৰ 2 এতিয়া যিহেতু আমাৰ মাইনাছৰ মাজত মাইনাছ আছিলে তো মাইনাছৰ 2 হ'ল 7ৰ পৰা 2 গুচি গ'লে থাকিব 5 আমি লিখি দিম 5 তাৰপিছত আছিলে 10 মাইনাছ তো আমি লিখি দিওঁ 10 মাইনাছ মডুলাছে প্লাছ ছেম থাকে তেনেহ'লে হ'ব 5 10ৰ পৰা 5 গুচি গ'লে থাকিব 5 তাৰপিছত আছে 6 মডুলাছ 6টো আমাৰ প্লাছ হৈ যাব মডুলাছে মাইনাছটো প্লাছ কৰি দিয়া জানাই তোমালোকে প্লাছ আছে প্লাছ দিলোঁ তাৰপিছত আছে 10টো আমাৰ কি হৈ যাব প্লাছৰ 10 তেনেহ'লে হ'ব 10 আৰু 6 কিমান হ'ব 16 তাৰপিছত আছে 3 মডুলাছে মাইনাছটো প্লাছ কৰিব মাজত প্লাছ আছে প্লাছ দিছোঁ তাৰপিছত 3 আছে 3 দি দিলোঁ 13 আৰু 3 হ'ব 16 তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে তোমালোকে অলপ প্ৰব্লেম হ'লে বুজি পালে কমেণ্ট কৰিবা লাইক কৰিবা ছাবস্ক্ৰাইবটো কৰি দিব লগতে